আহি গল স্যামসাঙৰ নতুনকৈ লঞ্চ হোৱা দুটা ধামাকা স্মাৰ্টফোন উইথ ধামাকা অফাৰ্স। তো ভাই লোক মই বৰ্তমান আছো গোৱালপাৰা টিলাপাৰাত অৱস্থিত স্যামসাং স্মাৰ্ট কেফেত আৰু আজি ইয়াতে আহিছে নতুনকৈ লঞ্চ হোৱা স্যামসাং Z Fold 8 আৰু স্যামসাং Z Fold 8 আল্ট্ৰা। আৰু আৰম্ভণিতে জনাই দিছো স্যামসাং স্মাৰ্ট কেফেত আপোনালোকে মাত্ৰ 12,000 টকাৰ পৰাই স্মাৰ্টফোন পাই যাব। বাৰু এতিয়া আপোনালোকক স্যামসাং Z Fold 8 আৰু স্যামসাং Z Fold 8 আল্ট্ৰাৰ ফিচাৰসমূহ প্ৰাইচ আৰু অফাৰসমূহৰ বিষয়ে বঢ়িয়াকৈ জনাই দি আছো। তো এইফালে চাব পাৰে এইটো হৈছে স্যামসাং Z Fold 8 আৰু ইয়াৰে যোনটো ডিজাইন এনেকুৱা ডিজাইন স্যামসাঙে আগতে কেতিয়াও লঞ্চ কৰা নাছিলে, মানে ফাৰ্ষ্ট টাইম এনেকুৱা এটা ইউনিক ডিজাইন লৈ আহিছে। আৰু ইয়াৰে যদি স্ক্ৰীনখনৰ কথা ক'ব যাওঁ তেতিয়াহ'লে ইয়াৰে মেইন স্ক্ৰীনখনৰ চাইজ হৈছে 7.6 ইঞ্চেছ আৰু ইয়াৰে কভাৰ স্ক্ৰীনখনৰ চাইজ হৈছে 5.5 ইঞ্চেছ আৰু ইয়াতে ডুৱেল কেমেৰা ছেটআপ আছে আৰু দুয়োটা কেমেৰাই 50-50 মেগাপিক্সেলৰ হয়। আৰু যদি বেটাৰীৰ কথা কওঁ তেতিয়াহ'লে 4800 mAh ৰ বেটাৰী আছে আৰু ইয়াৰ দামটো হৈছে 1,79,999 rupees। আৰু এতিয়া এইফালে আছে স্যামসাং Z Fold 8 আল্ট্ৰা আৰু ইয়াৰে মেইন স্ক্ৰীনখন হৈছে 8 ইঞ্চেছ আৰু ইয়াৰে কভাৰ স্ক্ৰীনখন হৈছে 6.5 ইঞ্চেছ আৰু লগতে ইয়াতে তিনিটা ৰেয়াৰ কেমেৰা আছে আৰু মেইন কেমেৰাটো হৈছে 200 মেগাপিক্সেলৰ আৰু ইয়াৰ উপৰিও 5000 mAh ৰ বেটাৰী আছে আৰু দামটো হৈছে 1,99,999 rupees। আৰু এতিয়া আপোনালোকক অফাৰখিনি জনাই দি আছো আৰু এনেকুৱা অফাৰ খুব কম দিয়া হয়, মানে আপোনালোকে যদি এই মোবাইল দুটাৰ ভিতৰত যিকোনো এটা মোবাইল কেছ টকাৰে লয় তেতিয়াহ'লে ডাইৰেক্ট 10,000 টকা ডিছকাউণ্ট পাব আৰু ইয়াৰ উপৰিও আপোনালোকে যদি কিস্তিত লয় তেতিয়াহ'লে 30 মাহৰ কিস্তি কৰিব পাৰিব। মানে আপোনালোকে হয়তো গম পায় যে মোবাইলৰ কিস্তি 24 মাহৰ ওপৰত নহয়, কিন্তু আপোনালোকে এই দুটা মোবাইলত 30 মাহৰ কিস্তি কৰিব পাৰিব। আৰু ইয়াৰ উপৰিও এই দুটা মোবাইলৰ লগত আপোনালোকে 2800 টকাৰ স্পেচিয়েল গিফ্টও পাব। আৰু কি লাগে কওক। তো আপোনালোকে যদি স্যামসাং Z Fold 8 বা স্যামসাং Z Fold 8 আল্ট্ৰা এই দুটাৰ ভিতৰত যিকোনো এটা মোবাইল ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ গোৱালপাৰাৰ টিলাপাৰাত অৱস্থিত স্যামসাং স্মাৰ্ট কেফে বা মায়াবিনী মোবাইল হাবত আহিব পাৰে আৰু আপোনালোকৰ মন পছন্দৰ মোবাইলটো লৈ যাব পাৰে। তো ভাই লোক আজিৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে নিশ্চয় চেনেলটো ফ'ল' বা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো লগ পাম নেক্সট ভিডিঅ'। তেতিয়ালৈকে জয় হিন্দ, জয় আই অসম, জয় জুবিন দা।